কপিলীয়ে এতিয়া লৈছে ভয়াবহ ৰূপ। যোৱাকালি যি নিপকৈ 7খনকৈ গেট খুলি দিয়াৰ পিছত এতিয়া কপিলী জলেশ্বৰ উফন্দি উঠা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান আজি আমি আহি উপস্থিত হৈছোঁ হোজাইত যি ৱাৰিগেডিং অঞ্চলত আচলতে কপিলীৰ যি জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে কিন্তু যি একাংশ গাঁৱৰ যি ৰাইজৰ মাটি, এই মাটিসমূহ কিন্তু বৰ্তমান কিন্তু কপিলীৰ বুকুত যোৱা দেখা পৰিলক্ষিত হৈছে। আৰু যি কপিলীৰ যি ভয়াবহ ৰূপে, এই ভয়াবহ ৰূপে কিন্তু যি এক কথাত কিন্তু গৰাখহনীয়াই কিন্তু এক কাল ৰূপ লোৱা পৰিলক্ষিত হৈছে। যাৰ ফলত কিন্তু আজি যি ৰাইজসকল আচলতে তেওঁলোকে কিন্তু যি ঘৰৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ কাষ চাপিছে। কিয়নো যোৱা বছৰো যি বানপানীয়ে হোজাই ৱাৰিগেডিং অঞ্চলত যি বিধ্বস্ত কৰি পেলাইছিল আচলতে একাংশ ৰাইজৰ ঘৰ, আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কিন্তু বৰ্তমানো যি জিলা প্ৰশাসন বা চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাত আজি তেওঁলোকে কিন্তু এনেদৰে কিন্তু ক্ষোভিত হোৱা পৰিলক্ষিত। আৰু মোৰ সৈতে যি স্থানীয় ৰাইজ আছে তেখেতসকলৰ পৰা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম। কি ক'ব? দেখা গৈছে যি কি কম, ইয়াতে আৰু যোৱা বছৰো ভাঙি ওলাই গৈছে। তাৰপিছত স্কুলখন ইয়াৰ ৰাইজে মিলিখিনি বেলেগ জেগাত অকণমান প্ৰাইভেট মাটি আছিলে, তাতে ৰাইজে মিলিখিনি তাতে দিছে। আমাৰ ইয়াত নামঘৰে আছে, এতিয়া ইয়াত নামঘৰখন উঠাই নিলে, তাৰপিছত ক'ত নামঘৰখন বনাম? যোৱা বছৰো নিজলাই পানীখিনি কৈ দিছিলোঁ, এতিয়ালৈকে প্ৰশাসনেও একো সুবিধাই দিয়া নাই, চৰকাৰেও আমাক কোনো সুবিধাই দিয়া নাই। আমাৰ মন্দিৰৰ কাৰণে কিবা এটা ব্যৱস্থা কৰা নাই। আৰু এই বছৰ যেন তেন থাকিব, অহা বছৰ হ'লে মন্দিৰখন যাব, আমি ক'ত পূজা কৰিম? আমি হিন্দু ধৰ্ম, ক'ত পূজা কৰিবলৈ যাম? চৰকাৰে কোনো অসুবিধাই দিয়া নাই। এই বিষয়ে কিবা বিধায়কক অৱগত কৰিছিল নে? বিধায়ক বা জিলা প্ৰশাসনক কওঁতে কৈছিলোঁ, আহিন চাই গুচি যায়, একো সুবিধা নিদিয়ে, একো নিদিয়ে, ফেচিলিটি নিদিয়ে যে মন্দিৰখন বচাবৰ কাৰণে। ইয়াতে আমাৰ ঘৰে আছে, ঘৰো দুখন গুচি গ'ল, চৰকাৰৰ পৰা কিবা এটা পোৱাই নাই। তথাপিও আমাৰ ঘৰ যোৱাৰ মন্দিৰটোৰ কাৰণে অকণমান চৰকাৰে কি জিলা পৰিষদে অকণমান সহায় কৰিলে আমি মন্দিৰৰ কাৰণে ব্যৱস্থা কৰি দিয়ক, এইটো আমি চৰকাৰৰ আহ্বান জনাইছোঁ। কি ক'ব দাদা? দেখা গৈছে কৈছে ঠিকে আছে, এইটোতো ভাঙি আছে, চৰকাৰ আহে, মানুহ আহে, চাই ফটো মাৰে, এতিয়াতো কাম একো নালাগে, বল্টাৰৰ কাম কৰিব কৈছে, এতিয়াও কৰা নাই। কাৰণ বহুত আহে, আহি পেলাই চাই খালি যায় আৰু গুচি যায়, একো মানে আৰু কাম চাম নকৰে। ইলেকশ্যনৰ আগততো আহি পেলাই কৈছে কাম হ'ব, চিন্তা নকৰিব, খালি ভোটটো দিব। তেতিয়া দিলোঁ আমি বিজেপি চৰকাৰৰ মানুহ একো নাই, এইটো গম চম। সেইটোৱে আৰু কি ক'ম আৰু এইবিলাক আৰু বহুত আছে। আৰু মই মানে কোৱাটো নাহে, খবৰ নাইতো, কৈছে কোনো অহা নাই এতিয়ালৈকে হোজাৰ পৰা, কোনো আহি পেলাই খবৰেই কোৱা নাই, আহি পেলাই কোৱা নাই, চাও নাই। এতিয়াতো পানী সোমাই আছে, বজাৰত সোমাবই আৰু অলপ পিছত। সেইটোৱে আৰু মোৰ ক'ম আৰু। হেল্ল', কি ক'ম, আহে সিহঁতৰ মানুহবিলাক আহে, চৰকাৰৰ পৰা মানুহবিলাক আহি কিনে সিহঁতে ফটো মাৰে, কিবা কিবি মাৰি কিনে গুচি যায়। তাৰপাছত তন্ত্ৰ নলয়, আমাক কোনো ক'ব নলয়। এই চাওক নামঘৰখন কিবা কিবি, এই আমাৰ কিছুমান আছে, এইবিলাকো এতিয়ালৈকে সিহঁতে ক'ব নলয়। এতিয়া আমালোকে কেনেকুৱা চাওকচোন, আমালোকে মন্দিৰ আছে, এইপিনে কিবা কিবি আছে, এইবিলাক সিহঁতে নলয়। গাড়ী সিহঁতে তো চাই কিনে ফটো মাৰি গুচি যায়। MLA আহে, ক'ৰ মিনিষ্টাৰ আহি কিনে ফটো মাৰি অলপ কৰিলে বাছ গুচি গ'ল আৰু ফটো মাৰি কিনে। গাঁওখনত যি গৰাখহনীয়া কাল ৰূপ লৈছে, কাল ৰূপ লৈছে এইবিলাক। এতিয়া সিহঁতে একো নেচাই না। এই যে চাওক আমাৰ বস্তি আৰু কিমান, এইটো পালেতো আমাক লৈ যাব আৰু সিহঁতে আহি কিনে ফটো মাৰে, কিবা কিবি মাৰি কিনে বাছ আৰু সিহঁতে গুচি যায়। এইটো আমাৰ মাত্ৰ। হয়, সেয়া আছিল যি স্থানীয় ৰাইজৰ মন্তব্য। মোৰ সহযোগে পুনৰ ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাব। আচলতে কিন্তু যি কপিলীৰ যি ভয়াবহ ৰূপে বৰ্তমান যি হোজাই ৱাৰিগেডিং অঞ্চলত এক কাল ৰূপ লোৱা পৰিলক্ষিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আজি তেওঁলোকে কিন্তু এনেদৰে সংবাদ মাধ্যমৰ ওচৰত কিন্তু খুব প্ৰকাশ কৰা দেখা গৈছে। আৰু যি 2022 চনতো যি হোজাইত যি ৱাৰিগেডিং অঞ্চলত যি বানৰ পিছত অহা যি গৰাখহনীয়া, এই গৰাখহনীয়াৰ ফলত কিন্তু একাংশ ৰাইজে কিন্তু তেওঁলোকৰ যি ঘৰসমূহ কিন্তু হেৰুৱাবলগীয়া হৈছিল, যাৰ ফলত কিন্তু এতিয়া ক্ষোভিত হৈ পৰিছে। আৰু মোৰ পিছফালে থকা যি এইখন স্কুল, যি ৱাৰিগেডিং LP স্কুল, এই LP স্কুলৰ কিন্তু যি দেৱাল ইতিমধ্যে কিন্তু খহাই নিয়া পৰিলক্ষিত হৈছে, যোৱা বছৰে নিছিল। যাৰ পৰিপ্ৰেক্ষিতত কিন্তু তেওঁলোকে যি স্থানীয় ৰাইজৰ সহযোগত হোজাইত যি ৱাৰিগেডিং অঞ্চলত কিন্তু যি ৰাইজে মিলি এই স্কুলখন কিন্তু ইয়াৰ পৰা আঁতৰাই দিয়া পৰিলক্ষিত হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু আজিলৈকে চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰো এক অভিযোগ উত্থাপন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।